একেবাৰে কম দামত আপোনালোকৰ তামোলৰ পুলি লাগে নেকি? 1 বছৰীয়া 1.5 বছৰীয়া তামোলৰ পুলি আপোনালোকৰ একেবাৰে কম দামত লাগে নেকি? পানীৰ দামত আপোনালোকে পাব তামোলৰ পুলি। বৰ্তমান যেহেতু তামোলৰ পুলি লগোৱাৰ সময় আহি গৈছে, যেহেতু বৰষুণৰ সময়, আৰু এই বৰষুণৰ সময়ত আসলতে তামোলৰ পুলি লগালে সেইখিনি মৰি নাযায় বা এই তামোলৰ পুলি আসলতে ডাঙৰ দীঘল হয়। আপুনি যদি আধা বিঘা মাটি লৈছে আৰু সেই মাটিত বা আধা বিঘা ভূমিত যদি আপুনি ভাবি আছে তামোলৰ পুলি লগাব, আৰু তামোলৰ পুলি লগাই আপুনি কেইবা বছৰ পিছত আপুনি সেই তামোলৰ পুলিৰ পৰা আধা বিঘা মাটিৰ পৰা লাখ লাখ টকা আসলতে আপোনাৰ বছৰত উপাৰ্জন হ'ব। যদি আপোনালোকে ভাবি আছে তামোলৰ পুলি লগাব একেবাৰে কম দামত পানীৰ দামত, বেছি ৰেটো নহয়, মই কৈ আছোঁ যদি আপোনালোকে লয় মাত্ৰ 12 টকাত আপোনালোকে পাব তামোলৰ পুলি। মাত্ৰ 12 টকা যদি আপোনালোকে দিয়ে, এনেকুৱা 1 বছৰ 1.5 বছৰীয়া 1 বছৰীয়া আপোনালোকে তামোলৰ পুলি পাব মাত্ৰ 12 টকাত। যদি আপোনালোকে ভাবি আছে তামোলৰ পুলি কিনিব বা তামোলৰ পুলি ল'ব, তেনেহ'লে স্ক্ৰীনত দিয়া কণ্টেক্ট নাম্বাৰত যোগাযোগ কৰক আৰু আপোনালোকে লৈ যাওক তামোলৰ পুলি। বিশেষকৈ বৰ্তমান মই আছোঁ হোজাই জিলাৰ মুৰাজাৰ থানাৰ অন্তৰ্গত আমবাৰীত। বিশেষকৈ বহু দূৰ দূৰণিৰ পৰা মানুহে ফোন দিয়ে, আচলতে লোকেশ্যন বিচাৰি ফুৰে। আপোনালোকক লোকেশ্যনটো আকৌ দি দিছোঁ, হোজাই জিলাৰ মুৰাজাৰ আমবাৰীত আসলতে এই তামোলৰ পুলি কেইটা আছে। আপোনালোকে যদি কিনিব বুলি ভাবি আছে, চাওক ইয়াতে লগতে পেকেটিং কৰা আছে, হাজিয়া চাওক তেৰপালেৰে পেকেটিং কৰা আছে আৰু ভাল ভালকৈ ধুনীয়া ধুনীয়া তামোলৰ পুলি। যদি কিনিম বুলি ভাবি আছে স্ক্ৰীনত দিয়া কণ্টেক্ট নাম্বাৰত যোগাযোগ কৰক, আৰু যোনে কিনিব স্ক্ৰীনত দিয়া কণ্টেক্ট নাম্বাৰত ফোন কৰিব, অযথা ফোন নকৰিব। আৰু যদি আপোনাৰ বন্ধু বান্ধৱ কোনোবাই কিনিম বুলি ভাবি আছে, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।